জীৱশ্ৰেষ্ঠৰ উল্লাসত আতংকিত বনৰ ৰজা মৰিয়নিৰ শিলিখা চাহ বাগিচাত হঠাতে আবিৰ্ভাৱ হ'ল এটা নাহৰ ফুটুকীৰ বাগিচাৰ এটা নলাত আশ্ৰয় লৈ থকা অৱস্থাত বাঘটোক প্ৰত্যক্ষ কৰে বাগিচাৰ শ্ৰমিকে লগে লগে সৃষ্টি হয় হোৱা দুৱাৰ স্থানীয় ৰাইজে খবৰ দিয়ে বন বিভাগক কিন্তু আশ্চৰ্যজনকভাৱে বাঘটো ধৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয় বন বিভাগ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিতে একাংশ স্থানীয় যুৱকে বাগিচাৰ নলাত আবদ্ধ হৈ থকা অৱস্থাত আটক কৰে নাহৰ ফুটুকীটোক বাঘ চাবলৈ ওলাই অহা লোকৰ কিৰিলিত আতংকিত হয় বনৰ ৰজা একাংশ লোকে বাঘটো ধৰাৰ পিছত উল্লাসেৰে নেজত ধৰি চুচুৰাই লৈ বন বিভাগক চমজাই দিয়ে এইটো বাঘটো ওলাইছিলে 9টামান বজাতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিলে পুলিচ আহিলে একো ধৰা মেলা একোৱে কৰা নাই ডক্টৰ আহিব বুলি কৈ ৰখি আছে তাৰপৰা ৰাইজে মিলি লৈ পিনি ধৰিছোঁ আমি এতিয়া একো সুবিধা কৰি দিয়া নাই এহেঁতক ক'লো আমি জাল চাল আনি কিবা এটা সুবিধা কৰি ধৰি লৈ যাব লাগে আমাৰ বগানত অসুবিধা হ'ব এহেঁতি একো কৰা নাই কিন্তু আমাৰ ৰাইজে ধৰি মেলি এতিয়া গাড়ীত উঠাই আৰু ফৰেষ্টাৰ অফিচাৰ নাহৰ ফুটুকীটোক ধৰাৰ ক্ষেত্ৰত বন কৰ্মচাৰীৰ ব্যৰ্থতাৰ বিপৰীতে স্থানীয় যুৱকসকলৰ এই ক্ষেত্ৰত সফলতা লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে মৰিয়নিৰ পৰা নিত্যানন্দ দাস ৰিপৰ্ট প্ৰাগ নিউজ